আছুৰ ভুৱা ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ অনুষ্ঠানৰ নামত অৰ্থ সংগ্ৰহ প্ৰাক্তন আছু নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল অসমৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাতথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত একাংশ ভুৱা ছাত্ৰ নেতাই এতিয়া ধন সংগ্ৰহ কৰাৰ কাৰ্যত নামি পৰিছে যাৰ ফলত প্ৰাণৰ শিল্পীজনক এক প্ৰকাৰৰ অপমান কৰা হৈছে ওদালগুৰি জিলাৰ টংলাত সংঘটিত হয় এনে কুকৰ্ম উল্লেখযোগ্য যে যুগান্তৰ বিৰি পাইকাৰী টংলাৰ মেনেজাৰৰ পৰা আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভুৱা ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ অনুষ্ঠানৰ নামত অৰ্থ সংগ্ৰহ কৰে কেইজনমান দুষ্কৃতিকাৰীয়ে ঘটনা সন্দৰ্ভত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চিন্তুমণি চক্ৰৱৰ্তীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা অসমৰ হিয়াৰমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাৰ কাৰণে টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু বৃহত্তৰ টংলাবাসী ৰাইজৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 13 দিনীয়া এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখনৰ বাবে ৰাইজে সিদ্ধান্ত লৈছিল যে কোনো ধৰণৰ চান্দা উঠোৱা নহব কিন্তু দুৰ্ভাগ্যজনকভাৱে টংলা বৰজলা নিবাসী প্ৰাক্তন আছু নেতা প্ৰাঞ্জল ডেকাই আছুৰ ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত টংলা জালুকবাৰীস্থিত ওম ভাণ্ডাৰৰ পৰা 1500 টকা আৰু টংলা চাৰিআলিস্থিত যুগান্তৰ বিৰি পাইকাৰী দোকানৰ পৰা 2000 টকাৰ চান্দা সংগ্ৰহ কৰে আনহাতে মেনেজাৰৰ টোকা বহীত লিখা থকা মোবাইল নম্বৰটো টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ডেকাৰে হয় ইতিমধ্যে টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্টীকৰণ দি স্পষ্ট কৰি দিয়া আছে যে অতি সোনকালে দুষ্কৃতিকাৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন আনহাতে টংলাবাসী ৰাইজেও প্ৰাঞ্জল ডেকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ টংলা আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰে 19 তাৰিখে আমাৰ সকলোৰে হিয়াৰমঠু জনপ্ৰিয় শিল্পী হিতস্পন্দন নৱপ্ৰজন্মৰ জুবিন গাৰ্গৰ দেহাৱসান ঘটিল আৰু সেই দিনাৰে পৰা আমি টংলা জুবিন গাৰ্গ ফেন ক্লাবে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যিখন খেলপথাৰত জুবিন গাৰ্গৰ এটা অৱদান আছিল 2019 বৰ্ষত কলাগুৰু সংগীত মহোৎসৱ হৈছিল সেই ফিল্ডখনত আমি সেই দিনাৰে পৰা 19 তাৰিখৰ পৰা 13 দিনলৈকে হৈছে আমাৰ জুবিনদাৰ আদ্য শ্ৰাদ্ধলৈকে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ টংলাবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু আমি সেই অনুষ্ঠানটো ৰাইজৰ সহায় সহযোগিতাৰে হৈছিল সকলোৱে সহযোগ আগবঢ়াইছিল আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি ৰাইজৰ পৰা কোনো ধৰণৰ চান্দা পাতি আমি নতুলোঁ তেনে ক্ষেত্ৰত আমি যোৱা 28 তাৰিখৰ পৰা এটা আমি কথা শুনি আছিলোঁ যে আমাৰ কথা এটা ওলাই আছিল যে কোনোবা এগৰাকী ব্যক্তিয়ে আমাৰ জুবিন গাৰ্গৰ জন্মদিনৰ আমাৰ যিটো আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত আমাৰ এটা টকা চান্দা এটা উঠোৱা বুলি এটা প্ৰচাৰ চলি আছিল মানে কানে কানে শুনি আছিলোঁ আৰু সেই শুনি থকাৰ পিছত আমি ইফাল আমি খবৰ খাতি লোৱাৰ পিছত আমি তথ্য অলপ সংগ্ৰহ কৰিলোঁ আৰু ইতিমধ্যে আমি গম পালোঁ যে এগৰাকী ব্যক্তিয়ে আছুৰ ৰচিদ ব্যৱহাৰ কৰি আমাৰ নাম সাঙুৰ কৰি জুবিন গাৰ্গ ফেন ক্লাবৰ নাম সাঙুৰাই তেখেতে কিছু পইচা সংগ্ৰহ কৰিছে আৰু এই পইচা সংগ্ৰহ কৰাৰ কাৰণে আমি এটা উচিত বিচাৰি আজি টংলা থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আমি এটা উচিত ন্যায় আমি তদন্ত বিচাৰিছোঁ আৰু ইতিমধ্যে টংলা থানাত আমি এজাহাৰখন দিলোঁ আৰু ইতিমধ্যে আমাৰ যি ফেন ক্লাব এই ফেন ক্লাবে আজি 8 বছৰ ধৰি জুবিন গাৰ্গৰ জন্মদিন পালন কৰি আহিছোঁ আৰু কোনো ক'ব নোৱাৰে যে টংলাৰ এগৰাকী কোনো ব্যক্তিয়ে ক'ব নোৱাৰে যে আমি কিবা ৰচিদ বহি ছপাই যে আমি চান্দা তুলিছোঁ এই ক্ষেত্ৰত কোনো ক'ব নোৱাৰে তেনে ক্ষেত্ৰত আমি খুব দুখ পাইছোঁ যে জুবিন গাৰ্গৰ নামত টকা তুলি নিজে খৰচ কৰি খাই যদিও তেখেতে আমাৰ লগত কথা পাতি যদি সহায় সহযোগ কৰিলেহেঁতেন তেন্তেও আমি একো বেয়া নাপালোহেঁতেন আমি এইটো এটা ন্যায় বিচাৰিছোঁ আমি যাতে খুব সুন্দৰকৈ
আমাৰ উচিত বিচাৰ এটা হয়। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।